আপোনালোকৰ সন্তানৰ ভৱিষ্যত চিন্তা কৰে, অঞ্চলবিলাকৰ উন্নয়ন যদি চিন্তা কৰে, সম উন্নয়ন যদি বিচাৰে, বিকাশ যদি বিচাৰে, তেতিয়াহ'লে আপোনালোকে এনডিএৰ পাৰ্টিক সমৰ্থন কৰক আৰু এনডিএৰ পাৰ্টিক আপোনালোকে জিকাই পঠাওক। জিকাবনে আপোনালোকে দিলৰ পৰা কৈছে, আপোনালোকে অন্তৰৰ পৰা কৈছে, আপোনালোকে হাত চাপৰি এটা সমৰ্থন জনাওক মোৰ কথা। মই দেখিছো যে দুজন আগৰ বেপাৰীৰ ভাল যুঁজ চলিছে এইবাৰ। আজি পুৱাই সংবাদ মাধ্যমৰ এজন ব্যক্তিয়ে মোক ফোন কৰি ক'লে যে এইবাৰ ধুবুৰীতটো ভাল যুঁজ হ'ব আৰু আপোনালোকৰ জন মাজে মাজে ওলাই যাব। মই বোলো কি যুঁজ? কৈছে 2 মহৰ যুঁজ। মই বোলো মহকেইটা কেনেকুৱা? কৈছে এটাটো চিম্বলটো কাটাঘাট আৰু এটা হ'ল তালাচাবি। কিন্তু এজনে প্ৰত্যক্ষভাৱে ব্যৱসায়ী, আগৰ বেপাৰী ডাঙৰ, আৰু আনজনে আগৰ বেপাৰী সমৰ্থনত খেলিছে, যাৰ দুইজনৰ মাজত দ্বন্দ্ব আছে, কাজিয়া আছে। এইটোতো ডাঙৰ কথা। বোলে হয়, এইখন হৈছে অগৰৰ যুঁজ। এই যুঁজ নিৰ্বাচনী যুঁজ নহয়, এই যুঁজ অগৰৰ যুঁজ, এই যুঁজ ব্যৱসায়ৰ যুঁজ। আজি আজমল চাহাব 3বাৰকৈ ইয়াৰ পৰা এমপি হ'ল। এমপি হৈ কি কৰিলে কওকচোন? নিৰ্বাচনৰ সময়ত আহে, মঞ্চত বহে, মানুহক গালি গালাজ কৰে, বটল আনি দিয়ে, ফু মাৰি দিয়ে, বেমাৰবিলাক এৰি দিয়ে আৰু মানুহবিলাকে খায়। আৰু কি কওকচোন আপোনালোকে? তেখেতৰ বেমাৰ হলে তেখেতে জৰা পানী খাই বহি থাকিব নেকি ঘৰত? তেখেতেতো ডাঙৰ হস্পিটেলত যাব। গুৱাহাটী চিকিৎসালয়তো চিকিৎসা নকৰাকৈ তেওঁৰ নিজৰ চিকিৎসালয় আছে, এইখনতো নকৰে। ক'ত কৰাব? ডুবাইত কৰাব। ডুবাইতকৈ যদি ক'ৰবাত ভাল চিকিৎসালয় আছে, এইবিলাকত কৰাব। এইবিলাক কথা আমাৰ মানুহে কিয় বুজি নাপায়? হয়, ধৰ্ম লাগে। এতিয়া অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হৈছে জাভেদ ইছলাম, মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী। ছবি হৈছে হাতী। ধৰ্ম কাক লাগে? ধৰ্ম সকলোৱে কৰিব লাগে। হিন্দু আছে, মুছলমান আছে, জৈন আছে, খ্ৰীষ্টিয়ান আছে। অসম গণ পৰিষদ দল এটা ধৰ্ম নিৰপেক্ষ দল। আমি যিদৰে গীতা, ভাগৱত, হিন্দু ধৰ্ম সকলোৱে শ্ৰদ্ধা কৰে, মানে আমি শ্ৰদ্ধা কৰো। কিন্তু আমি শ্ৰদ্ধা কৰো কোৰআন শৰীফক, আমি শ্ৰদ্ধা কৰো বাইবেলক। আমাৰ দৃষ্টিত সকলো সন্মান, সকলো মানুহ। আমাৰ সমাজখন আগবাঢ়িব লাগে, অসমৰ সমাজ জীৱন আমি আগুৱাই লৈ যাব লাগে। আজি ইয়াত বসবাস কৰা বেছিভাগ লোকেই কৃষক। এজন কৃষক মোৰ ওচৰত আহিছে, কৈছে ইয়াত এখন ভাল পশু চিকিৎসালয় কৰিব লাগে। হয়, কৰিব লাগে। আমি ইলেকশ্যনৰ পিছত কৰিম। এখন পশু চিকিৎসালয়ৰ যাৱতীয় ব্যৱস্থা ইয়াত গ্ৰহণ কৰিম, কাৰণ ইয়াৰ গৰিষ্ঠ মানুহে কৃষক। আজি কৃষি ক্ষেত্ৰখনলৈ এটা যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে আমাৰ চৰকাৰে চেষ্টা কৰিছে।